লাগিব লাগিব ৰাস্তা আমাক লাগিব 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 ৰাস্তা আমাক লাগিবই লাগিব লাগিব হজুৰ লাগ গো ব্যাক 2023 ৰাস্তা লাগিব 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 ধুবুৰীত আধাৰশিলা স্থাপনৰ 10 মাহ পাছতো আৰম্ভ নহল মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণৰ কাম বিধায়ক নজৰুল হকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে ধুবুৰী জিলাৰ ধৰ্মশালা উন্নয়ন খণ্ডৰ দুৰাহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত তিস্তাৰপাৰ গাঁৱত মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণৰ আঁচনিৰ অধীনত 93,56,000 টকাৰ এখন পথ নিৰ্মাণৰ কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক নজৰুল হকে জিলাৰ সদৰ আৰু বিভিন্ন অঞ্চলৰ লগত যোগাযোগৰ তিস্তাৰপাৰ দুৰাহাটী গড়কাপ্তানী সংযোগী এইখন পথে হৈছে একমাত্ৰ গুৰুত্বপূৰ্ণ পথ আজিলৈকে এই পথটো নিৰ্মাণ নোহোৱাত জমযাতনাত ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে যাৰ বাবে বিধায়কগৰাকীৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰিছে গাঁওবাসী স্কুল কলেজৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি ব্যৱসায় কৰা লোকসকলে এই পথৰ ওপৰেদি অহা যোৱা কৰিব লাগে অলপ বৰষুণ দিলেই পথটোৰ বোকামুই হৈ পৰে ই ৰিক্সা ঠেলাগাড়ী বাইক আদি কৰি ৰোগীসকলৰ যাতায়াতত চৰম অসুবিধাৰ সন্মুখীন হৈ পৰে সেয়েহে অতি সোনকালে পথটো নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান জনাইছে গাঁওবাসীয়ে আব্দুল গফুৰ শেখ গাঁও তিস্তাৰপাৰ কি হৈছিল ৰাস্তাখনৰ অৱস্থা ৰাস্তাটো মানে আমাৰ এই ৰাস্তাটোৰ কাৰণে বহুত মেম্বাৰক কত দিনৰ পৰা সুধিছিলো যে ৰাস্তাটো বনাই দিব লাগে তেতিয়া মেম্বাৰে প্ৰেচিডেণ্টে কৈছিল যে এইটো পঞ্চায়তৰ টকা দি ৰাস্তাটো নহব বুলি কৈছিল কিন্তু পিছত ক'লে এমএলএৰ ফাণ্ডৰ পৰা টকাটো ওলালে হ'ব তেতিয়া এমএলএ ৰাস্তাটো ধৰাইছিল এবং বাহিৰ কৰিছিল কিন্তু 1.28 কিলোমিটাৰ ৰাস্তাটো বহল ছিল কিমান টকা 93,56,000 টকা আছিল তিস্তাৰপাৰটো দুৰাহাটী পিডব্লিউটি ৰাস্তা আছিল কিন্তু 93,56,000 টকাৰ কাম কিন্তু সিহঁতে ক'লে নিজে এমএলএ সাহেব ইয়াত আহি পেলাই কৈছিল যে আধাৰশিলা স্থাপন কৰি সিহঁতে কৈছিল যে কেতিয়াবা মোৰ চকুত পৰা নাছিল এইটো ৰাস্তা মোৰ মনতো নাছিল এতিয়াতো মই নিজে আহি পালো এতিয়া এই ৰাস্তাটো সোনকালে হৈ যাব মই আধাৰশিলাটো বনালো ৰাস্তাটো সোনকালে হৈ যাব সেইকাৰণে আমি গ্ৰামৰ ৰাইজে বহুত আশা বিশ্বাস কৰিছো এমএলএ যদি বনাই দিয়ে তেতিয়াহ'লে আমাদেৰতো ভালো হ'ব কিন্তু এমএলএ কোৱাৰ পিছত এক সপ্তাহ এক মাহ 2 মাহ 3 মাহ এনেকাকৈ এক বছৰ হৈ গ'ল পাৰ হৈ গ'ল এতিয়া শুনা পালো ৰাস্তাটো আৰু নহয় যে শুনা পালো ৰাস্তাটো নোহোৱাৰ কাৰণে পিছত বাৰিষা আহি গ'ল এতিয়া আৰু ৰাস্তাটো নহয় আমাৰ এই ৰাস্তাটো আপুনি চাকচোন কিমান কাদা কিমান অসুবিধা হৈ আছে কিমান মানুহ অহা যোৱা কৰে আমাৰ এইটো ৰাস্তাত মোটামুটি 2-2.5 হাজাৰ মানুহ আছে ল'ৰা ছোৱালী 150 ল'ৰা ছোৱালী আছে সৰু সৰু ল'ৰা ছোৱালী বিলাক সিহঁতেতো যাব নোৱাৰে স্কুলত কান্ধত কৰি লৈ আনিব লগা হয় সিহঁতত গাড়ীতো আহিব লগা বেমাৰী মানুহ আহিব পৰা নাযায় কিন্তু বহুত অৱহেলা মানে আমাৰ এই ৰাস্তাটোৰ কাৰণে এই গাঁওখনত বহুত অসুবিধা হৈ আছে কামত ঠিকা কোনে পাইছে কামৰ ঠিকাটো পাইছে সিৰাজুল হক বুলি শুনিছিলো যে সিহঁতে কাম নকৰে নেকি ঠিকাদাৰজন নকৰিলে আমাৰ অসুবিধা নাই আৰু বেলেগতো আছে ইঞ্জিন আৰু বেলেগ ঠিকাদাৰক দিব পাৰিল কিন্তু আমাক ৰাস্তাটো লাগে এইটোৱে আমাৰ কথা বেমাৰী মানুহৰ কিমান অসুবিধা হয় আৰু ডেলিভাৰীৰ বেপাৰত কিমান অসুবিধা হয় ল'ৰা ছোৱালী বিলাকৰ কিমান অসুবিধা আপুনি চাকচোন এই ৰাস্তাটো কি পইচাখিনি উঠাই আত্মহত্যা কৰা বুলি ভাবে নেকি আত্মহত্যা এনেকুৱাইতো 2023 ৰাস্তাটো 2024 হৈয়ে গ'ল ৰাস্তাটোতো আৰু বনোৱা নাই মাটিও এক ডালি ফেলা নাই তেতিয়াহ'লে আমি আৰু কি বিশ্বাস পাম যে আমি ভাবছিলো যে ৰাস্তাটো টকাবিলাক উঠাই খালে নেকি ৰাস্তাটো হ'ব বুলি ক'লে আৰু ৰাস্তাটো নহয় সেইকাৰণে আমি মুখ্যমন্ত্ৰী কি ক'ব আমি মুখ্যমন্ত্ৰী মহোদয়ক এইটোৱে অনুৰোধ জনাওঁ যে আপুনি এই ৰাস্তাটো চাই পেলাই আমাক অতি সোনকালে ৰাস্তাটো বনাই দিয়ক যাতে আমাৰ এই ৰাস্তাটোৰ কাৰণে আমাৰ গাঁৱৰ ল'ৰা ছোৱালী মানুহবিলাক অলপ উন্নতি হৈ থাকে যাতে ধুবুৰীৰ পৰা দেৱান জাহাংগীৰ আলমৰ ৰিপৰ্ট ডিবি নিউজ